Assalamualaikum guys, আপোনালোক আটাইকে মই আনিতি ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে। আমাৰ পিছে আলহে কৰাত ভাল আৰু বেটাহঁতৰ খবৰ আলহে কৰাত ভালেই। আৰু আজি মই ডেলিভাৰী ব্লগটো পিছৰ পৰা আজি মই প্ৰথমটো ব্লগ বনাব লৈছো কাৰণ দেহাটো ইমান সুস্থ নাছিলে যে ইমান দীঘলীয়া ব্লগ বনাম আৰু এডিটিং কৰিম এনেই অকণকে বনাই দি আছিলো মই ফেচবুক আৰু ইনষ্টাগ্ৰামত ইউটিউবতো দিছিলো মানে দিয়া নহয়। আজি ভাবিছো মই ফুল ব্লগ এটা বনাবলৈ ষ্টাৰ্ট কৰো নাজানো কেতিয়া হয়। আৰু এতিয়া ৰাতিপুৱাৰ টাইমত আমাৰ ঘৰে দৃশ্য বেটা দুটা শুই আছে বাপেকে খুৱাইছে অকণমান এতিয়া মানে আমি ৰাতিটো হোৱা নহয় ৰাতি অকণমান ৰাতি সাৰ পাই থাকে যে সেইটো কাৰণে আৰু কালি মাহী থাকিলে নাইট শিফ্ট মাহীয়ে কৰিলে এতিয়া ৰাতিপুৱাতে আম্মা আহিলে ডে শিফ্ট আম্মা মৰ্ণিং শিফ্ট আম্মা আহিছে এতিয়া গোটেই কাপোৰ কানিব আম্মাই ধুই দিব সিহঁতক পোৱা নাযায় মানুহ বিচাৰি আছোঁ কিন্তু পোৱা নাই মানে ৰাতিপুৱা কামখিনি কৰিবৰ কাৰণে আম্মাই চব ধুই আছে জন্ম হোৱাৰ পৰা মানে কাপোৰ কানিটো আম্মাই ধুই মেলি থৈ আম্মা আকৌ ঘৰলৈ যায়গৈ তাৰপিছত কিমান কাপোৰ গেলি আছে ইয়াতো আছে তাৰপিছত আকৌ বাথৰুমতো আছে ভৰপূৰ এতিয়া আমাৰ ৰুমটো মানে বেটাহঁতৰ কাপোৰে ভৰ্তি আমাৰ একো নাই ক'ব পাৰি এই চব বেটাহঁতৰ বস্তু সেইফালে বেটাহঁতৰ বস্তু আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব দেই বৰষুণ দিছে আৰু এয়া চাওক ভাতকেৰেলা পুলি বগাইছে এইফালে আবাই দিছে হেন্দালি ভাতকেৰেলা বগাবৰ কাৰণে এইফালে আমাৰ নেমুজোপা এবাৰ ফুলিছে জানো কি হয় লাগে নালাগে লাগিছে এটা দুটা দেই নেমু কলি আছে আৰু বেটা দুটাক যেন তেন খুৱাই এতিয়া মই ব্ৰেকফাষ্ট মোৰ কাৰণে বনাই দিছোঁ এতিয়া মই মগু দাইলৰ ঢিলা খিচিৰি আৰু নেমুটো চবেই খাবলৈ কৈছে ঘাঁহ শুকাই বুলি সোনকালে আৰু ৰাতিপুৱা খিচিৰিয়ে খাইছোঁ কাৰণ মা মছলাটো অলপ কমাই খাব লাগে ন বেবীয়ে যিহেতু ফিট কৰে সেইকাৰণে দুপৰীয়া আকৌ এনেকৈ চিকেন কিবা খাম আৰু তো এতিয়া বাপেক আৰু পুতেক দুটা শুই আছে আৰু মই ব্ৰেকফাষ্ট কৰি লওঁ সিমান টাইমে আজি ৰাতিপুৱাৰ পৰা লাইটটো নাই এতিয়া আহিছে কিমান দেৰিকৈ আহিছে লাইট 11:30 হৈতে লাইট আহিছে এতিয়া কাপোৰ ধুবলৈ পাৰিছে আৰু পানী নাছিলে আকৌ কাপোৰ ধুবলৈ আৰু বেটাহঁত এতিয়া শুই আছিলে এতিয়া এটালৈকে উঠিছে আৰু মই তাহাঁতৰ ওচৰতে বহি আছোঁ আমাৰ বেটা দুটা এটা টিকলি হাত মোজা নিপিন্ধে যোনটো সিহঁতি একদম পেলাই থৈ দিয়ে পূৰা এই হাত মোজা নিপিন্ধে কথা পাতিব নাপাওঁ কান্দিলে বেটা নাই নাকান্দে অলপ পিছত লগ পাই আছোঁ পানী দিবাচোন এতিয়া আমাৰ পিংকি নি আহিছে পোৱালীকেইটাৰ ওচৰলৈ কি খবৰ এটা চকু মেলি চাই আছে আমাৰ মইনাটো কি খবৰ আৰু এটা শুই আছে আমাৰ সোণা মইনাটো কি খবৰ বৰষুণটো কমিলে যেনিবা দেই কলিজা মইনাটো কি খবৰ মই কেতিয়া লৈ যাম দুজনী খুৱাইছোঁ বৰ ভাল কাম কৰিছোঁ মনি ৱেলকাম গাইজ যোনখন খালী পৰি থাকে সেইখন এতিয়া কাপোৰে ভৰ্তি হৈ আছে আৰু বৰষুণ দিয়াৰ কাৰণে কাপোৰবোৰ শুকোৱা নাই যে ইমান দিগদাৰ হৈছে নহয় বৰষুণ দি থকাৰ কাৰণে কাপোৰ শুকোৱা নাই আৰু এতিয়া সিহঁতক কাপোৰ বহুত বেছি দৰকাৰ হৈছে তাতে দুটা এতিয়া মানে সিহঁতক পেম্পাৰ্ছ পিন্ধাই থৈ দিবলগীয়া হৈছে আৰু এইখিনি শুকাওক ড্ৰাই কৰি মেলিছে বাৰু চাওঁ কেতিয়া শুকায় Aduh mudana damana namuna mana dana mana এতিয়া বেটাহঁতৰ কাপোৰবোৰ ভৰাইছে আনি মাহীয়ে এইখিনি কাপোৰ জাপোতেহে একদম অকণি কাপোৰ কিন্তু ইমানখিনি কাপোৰ হৈ যায় নহয় বনাইছোঁ মানে হাই গাইজ ত' এতিয়া মই ভাত পানী খাই উঠিলোঁ তাৰপিছত বেটাহঁতকো খোৱালোঁ আৰু এয়া কাপোৰ শুকাই গ'ল একদম বিচনাত লাইন এইফালে এইখিনি হৈ গ'ল নেপি গোটেইখিনি আৰু এইফালে হৈ গ'ল ৰেপাৰখিনি যিখিনি সিহঁতক মেৰিয়াই থওঁ আৰু এতিয়া আকৌ হাজবেণ্ডক পঠিয়াইছোঁ মই বিশাললৈ মই লৈ এনেকৈ টাৱেল দুখন কাৰণ ইমান বেছি প্ৰব্লেম হৈ যায় বেছি টাইমকৈ আমি হেৰি পিন্ধাই থ'ব পেম্পাৰ্ছ পিন্ধাই থ'ব নোৱাৰোঁ ন সেইকাৰণে লৈ এনেকৈ এতিয়া দিগদাৰ নহয় ৰ'দ দিলে যেনিবা চব শুকালে কাপোৰ বৰষুণ দিয়াত চেচেই হ'লহেঁতেন বেক চাইডটো কৈছোঁ আমাৰ চাহিদ মামা মাইনী মাহী ল'বলৈ ৰখি আছে এতিয়া পোৱালি ল'বলৈ ৰখি আছে আৰু এতিয়া ৰাতিৰ বাপেকৰ ডিউটি দুটাকে ধুনীয়াকৈ পেকিং কৰি
বিচনাত দি দিব আৰু তাৰপিছত তাহাঁতক দোৱা পৰি শুনাব আৰু এনেকৈ আজিৰ দিনটো ব্লগটো শেষ হ'ল দেই। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين لا إله إلا هو الحي القيوم لا تأخذه سنة ولا نوم له ما في السماوات وما في الأرض من ذا الذي يشفع عنده إلا بإذنه يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا